নমস্কাৰ মই জ্যোতি পাইছো আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰ এছআই কেলেংকাৰীক লৈ যিমানে এতিয়া তদন্ত আগবাঢ়ি গৈছে সিমানে এতিয়া বহু ব্যক্তি জালত পৰিছে আৰু তাৰ লগতে টকাৰ এতিয়া উজান উঠা পৰিলক্ষিত হৈছে ইতিমধ্যে এই তদন্ত চলাই প্ৰায় 6 কোটি টকা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই সমগ্ৰ বিষয়ক লৈ আজি ডিজিপি ভাস্কৰজ্যোতি মহন্তই সংবাদমেলৰ সম্বোধন কৰিছে য'ত তেওঁ কৈছে যে এছআই কেলেংকাৰীক লৈ এতিয়ালৈকে 5টাকৈ গোচৰ ৰুজু কৰা হৈছে অসমৰ বিভিন্ন প্ৰান্তত এইসমূহ গোচৰ ৰুজু কৰা হৈছে আৰু কেলেংকাৰীত জড়িত থকাৰ বাবে এই পৰ্যন্ত 45 গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বহু ব্যক্তিক ইতিমধ্যে হুদাপুছা কৰি আছে আৰু গ্ৰেপ্তাৰ হোৱা ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মাৰ পৰা বহু বিস্ফোৰক তথ্য ইতিমধ্যে আৰক্ষী আৰু চিআইডিয়ে লাভ কৰিবলৈ সক্ষম হৈছে বঙাইগাঁও চিৰাং বৰপেটাত চিআইডিয়ে অভিযান চলাইছে অসম আৰক্ষীয়ে অভিযান চলাইছে আৰু এই অভিযানৰ সময়তে বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ কৰা হৈছে বৰপেটাত 1 কোটি 70 লাখ টকা জব্দ কৰা হৈছে চাকৰি দিয়াৰ নামত এই সমূহ টকা সংগ্ৰহ কৰা হৈছিল বঙাইগাঁও 3 কোটি 4 লাখ টকা জব্দ কৰা হৈছে বঙাইগাঁওতো বৃহৎ পৰিমাণৰ ধন জব্দ কৰা হৈছে চিৰাঙত প্ৰায় 3 লাখ টকা জব্দ কৰা হৈছে আনহাতে আন এটা প্ৰান্তত প্ৰায় 15 লাখ টকা ইতিমধ্যে জব্দ কৰিছে অসম আৰক্ষীৰ দলে আজি ডিজিপি ভাস্কৰজ্যোতি মহন্তই স্পষ্টভাৱে কৈ দিছে যে এই কেলেংকাৰীত জড়িত কোনো ব্যক্তি হাত হাৰি যাব নোৱাৰে প্ৰায় 5 কোটি 20 লাখতকৈ অধিক টকা ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু আৰক্ষী সঞ্চালক প্ৰধানে কৈছে যে এছআই পৰীক্ষাৰ প্ৰশ্ন কাকত কিদৰে ফাদিল হৈছিল সেই বিষয়টো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু তাৰ তথ্য বিচাৰি উলিওৱাটোৱে অসম আৰক্ষী তথা চিআইডিৰ প্ৰধান লক্ষ্য মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জোৰদাৰভাৱে তেওঁলোকে তদন্ত কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে কেলেংকাৰীত জড়িত কোনো ব্যক্তিয়ে হাত হাৰি যাব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়া বুলি স্পষ্ট কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আমি আপোনালোকক দৃশ্যাংক দেখুৱাইছো এইদৰে বান্দিলে টকা উদ্ধাৰ হৈছিলে চাকৰি দিয়া লোৱাৰ নামত বিভিন্ন প্ৰান্তত একাংশ দালালে এই সমূহ টকা সংগ্ৰহ কৰিছিলে কোটি কোটি টকা কল্পনা কৰক মানুহৰ এতিয়া খাবলৈ টকা নাই লকডাউনৰ সময়ত সাধাৰণ লোকসকল যথেষ্ট সমস্যাত থাকিবলগীয়া হৈছে অৰ্থ ব্যৱস্থা বেয়া হৈছে কিন্তু দুৰ্নীতিৰ বজাৰখন এতিয়াও ৰমৰমীয়াভাৱে চলি আছে আৰু আৰক্ষীৰ তদন্তত যেতিয়াই এই দৃশ্যসমূহ পোহৰলৈ আহিছে এটা কথা স্পষ্ট হৈ পৰিছে যে একাংশ দুৰ্নীতিপৰায়ণ ব্যক্তিয়ে নিজৰ খেয়াল খুচিমতে এই দুৰ্নীতি চলাই আছে চিআইডিয়ে যেতিয়া অভিযান চলাইছে বান্দিলে টকা উদ্ধাৰ হৈছে প্ৰায় 6 কোটি টকা ইতিমধ্যে জব্দ কৰা হৈছে আৰু হয়তো এনেকুৱা বহু পৰিমাণৰ বৃহৎ পৰিমাণৰ ধন জব্দ হোৱাৰ সম্ভাৱনা আছে আৰু আৰক্ষী সঞ্চালক প্ৰধানে স্পষ্টভাৱে কৈছে যে সমগ্ৰ ঘটনাত যিসকল জড়িত হৈ আছে কোনো কাৰণতে তেওঁলোকে হাত হাৰি যাব নোৱাৰে কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে আৰক্ষীৰ এই নিযুক্তিৰ নামত কিমান টকাৰ লেনদেন হৈছিল আৰু ইয়াত জড়িত আন লোকসকল জালত পৰিবনে নপৰে বস্তাই এই সমূহ টকা উদ্ধাৰ কৰা হৈছে সমগ্ৰ বিচনাখন যদি চাই টকাৰে ভৰি পৰিছে আৰু এই সমূহ টকা সংগ্ৰহ কৰা হৈছিল বিভিন্ন জনৰ পৰা একাংশ দালালে সংগ্ৰহ কৰিছিল চাকৰি দিয়াৰ নামত এতিয়ালৈকে 45 গৰাকীকৈ ব্যক্তি গ্ৰেপ্তাৰ হৈছে বিভিন্ন প্ৰান্তত অভিযান বৰ্তমান সময়তো চলি আছে প্ৰায় 5 কোটি 20 লাখ টকা আৰক্ষীয়ে জব্দ কৰিছে সংখ্যা আৰু বৃদ্ধি পাব আৰু যিসকলে টকা লেনা দেনা কৰিছিল চাকৰিৰ নামত তেওঁলোকো অতি সোনকালে আৰক্ষীৰ জালত পৰিব এই আমি দৃশ্যাংক দেখুৱাইছো কিদৰে পেকেটে বান্দিলে এই সমূহ টকা উদ্ধাৰ হৈছে এক আচৰিত হবলগীয়া দৃশ্যাংক চিআইডিয়ে যেতিয়া দুজন ব্যক্তিক জেৰা কৰিলে তেওঁলোকে বিস্ফোৰক তথ্য দিলে আৰু তেওঁলোকৰ বিস্ফোৰক তথ্যৰ ভিত্তিত আজি অসমৰ 3খনকৈ জিলাত যেতিয়া অভিযান চলিলে বস্তাই বিচনাৰ ওপৰত এই সমূহ টকা উদ্ধাৰ হৈছে গতিকে কল্পনা কৰক কিমান কোটি টকাৰ ৰমৰমীয়া বেহা গঢ়ি তুলিছিল এই এছআই কেলেংকাৰীৰ নামত এছআই নিযুক্তিৰ নামত এই সমূহ ৰমৰমীয়া বেহা গঢ়ি তোলা হৈছিল এই সমূহ টকা সংগ্ৰহ কৰা হৈছিল আমাৰ লগত আৰক্ষী সঞ্চালক প্ৰধানৰ মন্তব্য আছে য'ত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে এই কেলেংকাৰীত কিদৰে প্ৰশ্ন কাকত ফাদিল হৈছিল সেয়া বিচাৰি উলিওৱা হ'ব আৰু ইয়াত যোনেই জড়িত নাথাকক কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব কিন্তু এইদৰে বান্দিলে টকা উদ্ধাৰ হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে 10 অক্টোবৰ 2020 যোৱা 20 ছেপ্টেম্বৰত যিটো এটা অপৰাধ আমাৰ দৃষ্টিগোচৰ হৈছিল এই দৃষ্টিগোচৰ হোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সেই অপৰাধটো কাৰ্যকৰণ হৈ থকা অৱস্থাত বন্ধ কৰি দিবলৈ তেখেতে নিৰ্দেশ দিছিলে ইতিমধ্যে 5টা কেছ এই সংক্ৰান্তত ৰেজিষ্টাৰ কৰা হৈছে আৰু টোটাল 45টা এৰেষ্ট হৈছে এই
কেছসমূহত 45টা কেছত এৰেষ্ট হৈছে। তাৰে একচুৱেল প্ৰকৃত ব্যক্তি 43 জন, 2জন ব্যক্তিক 2টা বেলেগ বেলেগ কেছত এৰেষ্ট কৰা হৈছে। কেছকেইটা ৰুজু কৰা হৈছে CIDত, ক্ৰাইম ব্ৰাঞ্চ, নলবাৰী আৰু নৰ্থ লখিমপুৰ কাৰ্বি আংলং। বহুতো এটা ডাঙৰ সংখ্যাৰ নথিপত্ৰ, ডিজিটেল এভিডেন্স, ডিজিটেল মানে বস্তু PDA বুলি যিটো কয়, পাৰ্চনেল ডিজিটেল এক্সেচৰিজ ইত্যাদিখিনি বিভিন্ন জেগাৰ পৰা জব্দ কৰা হৈছে। অনুসন্ধানৰ মূল উপজীব্যটো হ'ল পেপাৰটো লিক হ'ল কেনেকৈ। আমাৰ কথা হ'ল পেপাৰটো লিক কেনেকৈ হ'ল, আমাৰ অনুসন্ধানৰ মূল উপজীব্য। আপোনালোকে দেখিছে, আমি অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰীৰ যি ইচ্ছা, সেই ইচ্ছাকে পুনৰবাৰ প্ৰকট কৰি আমি কওঁ যে there will be no stone left unturned। বস্তুটো ইয়াৰ আচল বেমাৰটো ক'ৰ পৰা পেপাৰটো লিক কেনেকৈ হ'ল সেইটো উলিয়াবলৈ আমাৰ চেষ্টাৰ কেতিয়াও ত্ৰুটি নহয়, কম নহ'ব, আৰু আমি এইটো উলিয়াইহে এৰিম। আমাৰ লগত 2জন ব্যক্তিক কালি কৰায়ত্ব কৰা হৈছে। আমাৰ লগত বৰ্তমান আছে CIDত ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মা। এই 2জন ব্যক্তিৰ ডিব্ৰিফিঙৰ পৰা আমি খবৰ পাই CIDক মই নিৰ্দেশ দিলোঁ যে তুৰন্তে সংশ্লিষ্ট জিলাকেইখনত ৰিকুইজিশ্যন দিব লাগে যে তেওঁলোকে সেই বিশেষ ঘৰকেইটাত ৰেইড কৰিব লাগে। আমাৰ জিলাকেইখনৰ লগত লায়াজন কৰি সেই বিভিন্ন ঘৰৰ পৰা বিভিন্ন জেগাত, বিশেষকৈ বঙাইগাঁও, চিৰাং আৰু বৰপেটা, 3টা জেগাত, বৰপেটাত 1,70,70,00,000 টকা পোৱা হৈছে, 3,04,00,000 টকা পোৱা গৈছে বঙাইগাঁৱত, আৰু চিৰাঙত 3 লাখ এটা পোৱা গৈছে, আৰু অলপ দেৰি আগতে এটা জেগাত 15 লাখ টকা এটা পোৱা গৈছে। গতিকে 5,20,00,000 মান ৰাফলি কৈছোঁ দেই, মই পিছত আমি যি ইনভেষ্টিগেশ্যন চলি আছে, ইনভেষ্টিগেশ্যনত সব ফালে চাই আছোঁ। উই আৰ এক্সামিনিং অল আসপেক্টছ, যেনে কুৱেশ্যন পেপাৰ ক'ৰ পৰা ক'লৈকে গ'ল, চেইন অফ কাষ্টাডি, তাৰপিছত ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াত যিবোৰ এজেঞ্চি কোম্পানী ইনভলভ আছিলে তেওঁলোকৰ ৰোল কি আছিলে, পইচা পেমেণ্ট যে হ'ল, কোনোবা কুৱেশ্যন পেপাৰ কিনিছে, কোনোবা চাকৰিৰ কাৰণে পইচা দিছে, এই মানি ট্ৰেইলটো কেনেকৈ, পইচাটো ক'ৰ পৰা ক'লৈকে গ'ল, আৰু ইয়াত কিবা কনস্পিৰেচি এংগল আছে নেকি। গতিকে এনেকুৱা যিমান পচিবল এংগল হয় আমি সব খোলা ৰাখিছোঁ। বহু কথা অক্টোবৰ 2020 যোৱা 20 ছেপ্টেম্বৰত যিটো এটা অপৰাধ আমাৰ দৃষ্টিগোচৰ হৈছিলে, সেই দৃষ্টিগোচৰ হোৱাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সেই অপৰাধটো কাৰ্যকৰণ হৈ থকা অৱস্থাত বন্ধ কৰি দিবলৈ তেখেতে নিৰ্দেশ দিছিলে। ইতিমধ্যে 5টা কেছ এই সংক্ৰান্তত ৰেজিষ্টাৰ কৰা হৈছে, আৰু টোটেল 45টা এৰেষ্ট হৈছে এই কেছসমূহত। 45টা কেছত এৰেষ্ট হৈছে। তাৰে একচুৱেল প্ৰকৃত ব্যক্তি 43 জন, 2জন ব্যক্তিক 2টা বেলেগ বেলেগ কেছত এৰেষ্ট কৰা হৈছে। কেছকেইটা ৰুজু কৰা হৈছে CIDত, ক্ৰাইম ব্ৰাঞ্চ, নলবাৰী আৰু নৰ্থ লখিমপুৰ কাৰ্বি আংলং। বহুতো এটা ডাঙৰ সংখ্যাৰ নথিপত্ৰ, ডিজিটেল এভিডেন্স, ডিজিটেল মানে বস্তু PDA বুলি যিটো কয়, পাৰ্চনেল ডিজিটেল এক্সেচৰিজ ইত্যাদিখিনি বিভিন্ন জেগাৰ পৰা জব্দ কৰা হৈছে। অনুসন্ধানৰ মূল উপজীব্যটো হ'ল পেপাৰটো লিক হ'ল কেনেকৈ।
আমাৰ কথা হ'ল পেপাৰটো লিক কেনেকৈ হ'ল, আমাৰ অনুসন্ধানৰ মূল উপজীব্য। আপোনালোকে দেখিছে আমি অসম পুলিচে মাননীয় মুখ্যমন্ত্ৰীৰ যি ইচ্ছা, সেই ইচ্ছাকে পুনৰবাৰ প্ৰকট কৰি আমি কওঁ যে দেৰ উইল বি ন' ষ্ট'ন লেফ্ট আনটাৰ্ণ। বস্তুটো ইয়াৰ আচল বেমাৰটো ক'ৰ পৰা পেপাৰটো লিক কেনেকৈ হ'ল সেইটো উলিয়াবলৈ আমাৰ চেষ্টাৰ কেতিয়াও ত্ৰুটি নহয়, কম নহ'ব, আৰু আমি এইটো উলিয়াইহে এৰিম। আমাৰ লগত দুজন ব্যক্তিক কালি কৰায়ত্ব কৰা হৈছে। আমাৰ লগত বৰ্তমান আছে CIDত ৰুবুল হাজৰিকা আৰু সুৰজ শৰ্মা। এই দুজন ব্যক্তিৰ ডিব্ৰিফিঙৰ পৰা আমি খবৰ পাই CIDক মই নিৰ্দেশ দিলোঁ যে তুৰন্তে সংশ্লিষ্ট জিলাকেইখনক ৰিকুইজিশ্যন দিব লাগে যে তেওঁলোকে সেই বিশেষ ঘৰকেইটাত ৰেইড কৰিব লাগে। আমাৰ জিলাকেইখনৰ লগত লাইজন কৰি সেই বিভিন্ন ঘৰৰ পৰা বিভিন্ন জেগাত, বিশেষকৈ বঙাইগাঁও, চিৰাং আৰু বৰপেটা, তিনিটা জেগাত, বৰপেটাত 1,70,70,00,000 টকা পোৱা হৈছে, 3,04,00,000 টকা পোৱা গৈছে বঙাইগাঁৱত, আৰু চিৰাঙত 3 লাখ এটা পোৱা গৈছে, আৰু অলপ দেৰি আগতে এটা জেগাত 15 লাখ টকা এটা পোৱা গৈছে। গতিকে 5,20,00,000 মান ৰাফলি কৈছোঁ দেই, মই পিছত আমি যি ইনভেষ্টিগেশ্যন চলি আছে, ইনভেষ্টিগেশ্যনত সব ফালে চাই আছোঁ। উই আৰ এক্সামিনিং অল আসপেক্টছ, যেনে কুৱেশ্যন পেপাৰ ক'ৰ পৰা ক'লৈকে গ'ল, চেইন অফ কাষ্টাডি, তাৰপিছত ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াত যিবোৰ এজেঞ্চি কোম্পানী ইনভলভ আছিলে তেওঁলোকৰ ৰোল কি আছিলে, পইচা পেমেণ্ট যে হ'ল, কোনোবা কুৱেশ্যন পেপাৰ কিনিছে, কোনোবা চাকৰিৰ কাৰণে পইচা দিছে, এই মানি ট্ৰেইলটো কেনেকৈ, পইচাটো ক'ৰ পৰা ক'লৈকে গ'ল, আৰু ইয়াত কিবা কনস্পিৰেচি এংগল আছে নেকি। গতিকে এনেকুৱা যিমান পচিবল এংগল হয় আমি চব খোলা ৰাখিছোঁ। বহু